নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম আমাৰ ডেইলি কনভাৰসেশনত ইউজ হোৱা কিছুমান গুৰুত্বপূৰ্ণ বাক্যৰ বিষয়ে আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যে তাত গৈ পাবলৈ 2 মিনিট সময় লাগিব বা 2 মিনিট সময় লাগিছিল বা 2 মিনিট সময় লাগে এনে ধৰণৰ আমি বাক্যবোৰ কেনেদৰে ক'ব পাৰো বা আমি কোনো নিৰ্জীৱ বস্তুৰ কাৰণে আমি কোনটো প্ৰনাউন ইউজ কৰিব লাগে তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম বা কেতিয়াবা আমি কওঁ যে মই ভাবিছিলো বৰষুণ দিব এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰিম তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু ডেইলি কনভাৰসেশনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেখলৈকে চাওক কনসেপ্টটো সহজে বুজিব পাৰিব আৰু আপুনিও আপোনাৰ ডেইলি লাইফত এনে ধৰণৰ বাক্যবোৰ সহজে ক'ব পাৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আমি যেতিয়া এনে ধৰণৰ বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় বা এনে ধৰণৰ বাক্যবোৰ আমি আমাৰ কনভাৰসেশনৰ মাজত ইনক্লুড কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰো ইট আমি এই ইট টু এজ এ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰো আমি কেনেকুৱা সিচুৱেশনত ইট ব্যৱহাৰ কৰিম বা কোনবোৰ বাক্যত ইট ব্যৱহাৰ কৰিম তাৰ বিষয়ে অকমান জানি লবলৈ যত্ন আমি যেতিয়া কোনো এটা বাক্যৰ মাধ্যমেৰে এই চাৰিটা পইণ্টৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ইট এজ এ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লগা হয় সো প্ৰথম পইণ্টটো চাওক কি কৈছে টাইম সময়ৰ কথা যেতিয়া আমি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি ইট এজ এ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো তাৰ পিছত ক'লো ডেট যেতিয়া আমি কোনো তাৰিখৰ কথা কম কোনো ডেটৰ কথা কম তেতিয়া আমি ইট ব্যৱহাৰ কৰিব পাৰো বা যেতিয়া আমি কোনো দিন বাৰৰ কথা কওঁ ডেৰ নামৰ কথা কওঁ আজি মোৰ জন্মদিন এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ইট ব্যৱহাৰ কৰিব পাৰো আৰু নেক্সট কাৰণটো হ'ল প্ৰনাউন আমি ইট টু এজ এ প্ৰনাউন হিচাপেও ব্যৱহাৰ কৰিব পাৰো আমি প্ৰনাউন হিচাপে কেনেদৰে ব্যৱহাৰ কৰিম দুটা এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰিম আৰু এটা ইম্পৰ্টেন্ট কাৰণ পইণ্ট মোৰ ইয়াত নোট কৰিব থাকি গ'ল হেতু হ'ল ওয়েদাৰ বা বতৰ আমি যেতিয়া কোনো বতৰৰ কথা কম আজি বৰষুণ দিব যোৱাকালি বৰষুণ দিছিল এনে ধৰণে ওয়েদাৰ বা ক্লাইমেটৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰটো বা তেনেকুৱা বাক্যৰ কাৰণেও আমি ইট এজ এ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে আশা কৰো এই কনসেপ্টটো নিশ্চয় বুজিব পাৰিলে এই পইণ্ট কেইটা নোট কৰি ৰাখিব এই পইণ্ট কেইটাৰ কাৰণে আমি বাক্যত ইট এজ এ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো এটা দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত এটা বাক্য দেখিবলৈ পাইছে বাক্যটো চাওক কি লিখা আছে তাত গৈ পাবলৈ 2 মিনিট লাগে মানে কোনো এটা সময়ৰ কথা কৈছে কি কৈছে তাত গৈ পাবলৈ 2 মিনিট সময় লাগে মানে এই এটা টাইমৰ কথা কৈছে 2 মিনিট লাগে বুলি কৈছো যে মই অলৰেডি কৈ আহিলো যেতিয়া আমি বাক্যটোৰ দ্বাৰা টাইমৰ কথা কম যেতিয়া আমি কোনো এটা টাইমৰ কথা ক'বলৈ যাম সময়ৰ কথা ক'বলৈ যাম তেতিয়া আমি বাক্যটোত ইট এজ এ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে এটা চাওক বাক্যটোৱে কি কৈছে তাত গৈ পাবলৈ 2 মিনিট সময় লাগে প্ৰথমতে আপুনি কক কি লাগে 2 মিনিট সময় লাগে এই 2 মিনিট সময় লাগেটো আপুনি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰক আপুনি কক ইট লাগে বুলি কওঁতে আমি এটা ভাৰ্ব ব্যৱহাৰ কৰো হেতু হ'ল টেক সো আমি ক'ব পাৰো ইট টেক এতিয়া চাওক মই বাক্যটো প্ৰেজেন্ট ইনডিফিনিটত কৈছো মই কৈছো যে সময় লাগে মই লাগিব বুলি কোৱা নাই বা লাগিছিল বুলিও কোৱা নাই মই পাষ্ট বা ফিউচাৰত কোৱা নাই মই প্ৰেজেন্ট ইনডিফিনিটত কৈছো মই কৈছো তাত গৈ পাবলৈ 2 মিনিট সময় লাগে তেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্স হোৱাৰ লগে লগে ইট টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়া আমি ইয়াত ব্যৱহাৰ কৰিম এস ইট টেক্স এই সময় লাগে কিমান সময় লাগে 2 মিনিট তেতিয়া আমি ক'ব পাৰো ইট টেক্স 2 মিনিটস এনে ধৰণে আমি বাক্যটো ক'ব লাগিব আমি ক'লো যে ইট টেক্স 2 মিনিটস মানে ই তাত গৈ পাবলৈ 2 মিনিট সময় লাগে বাক্যটো তেতিয়া চাওক বাক্যটোৰ কোনটো অংশ থাকি গ'ল কোনটো অংশ থাকি গ'ল ইট টেক্স 2 মিনিট 2 মিনিট সময় লাগে কি কৰিবলৈ 2 মিনিট সময় লাগে তাত গৈ পাবলৈ এই তাত গৈ পাবলৈটো এতিয়া বাক্যটোত ইনক্লুড কৰি দিয়ক আপোনাৰ বাক্যটো কাৰেক্ট হৈ যাব আমি কি কম তাত গৈ পাবলৈ বুলি কওঁতে আমি কম টু ৰিচ গৈ পোৱাটো কোৱা হয় ৰিচ দেয়াৰ মানে হ'ল তাত সো আমাৰ সেন্টেন্সটো কমপ্লিট হৈ গ'ল আমি ক'লো যে ইট টেক্স 2 মিনিটস to reach there it takes 2 minutes to reach there মানে তাত গৈ পাবলৈ 2 মিনিট সময় লাগে এনে ধৰণে আপোনালোকে বাক্যখিনি ফৰ্ম কৰিব এতিয়া এই বাক্যটো যদি আমি পাষ্টত কলো হয় তেতিয়া আমি এই টেক্সটো টুক কৰিলো হয় আমি কলো হয় it took 2 minutes to reach there যদি আমি ভৱিষ্যতত কওঁ 2 মিনিট হ'ব লাগিব বুলি ক'লে আমি এই টেক বা টুকৰ ঠাইত আমি কম it will take এনে ধৰণে আমি কম it will take 2 minutes to reach there এনে ধৰণে আমি ফিউচাৰটো ক'ব পাৰো এতিয়া আপোনালোকৰ বাবে এটা সেন্টেন্স দিছো এই সেন্টেন্সটো আপোনালোকে মোৰ কমেন্ট বক্সত কমেন্ট কৰক আপোনালোকৰ যদি বাক্য শুদ্ধ হয় মই আপোনালোকক হাৰ্ট দি দিবলৈ যত্ন কৰিম এই ৰুমটো সাফ কৰিবলৈ 5 মিনিট সময় লাগিব এই ৰুমটো সাফ কৰিবলৈ 5 মিনিট সময় লাগিব এই বাক্যটো পটাপট ইংৰাজীলৈ ট্ৰান্সলেট কৰক ভিডিওটো পোষ্ট কৰি লওক আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাওক মই আপোনালোকক হাৰ্ট দি দিম এটা নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে মই ভাবিছিলো বৰষুণ দিব এটা বাক্যটো চাওক কি কৈছে মই ভাবিছিলো কোনে ভাবিছিলে মই ভাবিছিলো কি দিব বৰষুণ দিব
এই বৰষুণ দিব এটা ওয়েদাৰৰ কথা কৈছো এটা ক্লাইমেটৰ কথা কৈছো যেতিয়া আমি ক্লাইমেটৰ কথা কম তেতিয়া আমি ইট ব্যৱহাৰ কৰিম এটা এই বাক্যটো দুটা অংশ আছে মই ভাবিছিলো বৰষুণ দিব দুটা সেন্টেন্স মানে আমি সংযোগ কৰি ৰাখিছো তেতিয়া আমি কেনে ধৰণে কম প্ৰথমতে আমি কম মই ভাবিছিলো বুলি কওঁতে মই কি কম আই থিংকৰ পাষ্ট টেন্স মই পাষ্টত কৈছো আই থট সো মই ভাবিছিলো বুলি কৈছো ন মই ভাবিছিলো মই অতীতত ভাবিছিলো মই ভাবু বুলি কোৱা নাই মই ভাবিছিলো বুলি কৈছো গতিকে আমি ব্যৱহাৰ কৰিছো আই থট মই ভাবিছিলো কি ভাবিছিলো বৰষুণ দিব এটা চাওক বৰষুণ দিব মই যদি কওঁ যে ৰাতিলে বৰষুণ দিব it will rain tonight মই যদি সম্ভাৱনাৰ কথা কওঁ তেতিয়া মই কি কম it may rain tonight বা it could rain tonight এনে ধৰণে আমি বাক্যটো ক'ব পাৰো এতিয়া চাওক বাক্যটো কি কৈছে মই ভাবিছিলো বৰষুণ দিব মই এই অংশটো পাষ্টত কৈছো যেটা পাষ্টত কৈছো এই পিছৰ অংশটো মই পাষ্টতে কম আৰু এই পিছৰ অংশটো চাওক বৰষুণ দিব এতিয়া আমি কোনো এটা ওয়েদাৰৰ কথা কৈছো তেতিয়া আমি কি কম I thought it আমি ব্যৱহাৰ কৰিম it will rain কব নোৱাৰো আমি কাৰণ বাক্যৰ আগৰ অংশটো আমি পাষ্টত কৈছো তেতিয়া আমি কম it would তেতিয়া বৰষুণ দিয়াটো ইংৰাজীত কোৱা হয় rain সো এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম আমি কলো যে I thought it would rain মই ভাবিছিলো বৰষুণ দিব মই যদি প্ৰেজেন্টত কওঁ মই ভাবো বৰষুণ দিব I think it will rain আমি তেতিয়া will rain it may rain it could rain এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো সো এই কনসেপ্টটো আশা কৰো নিশ্চয় বুজিব পাৰিলে যেতিয়া আমি বতৰৰ কথা কম বা ওয়েদাৰৰ কথা কম তেনেকুৱা ক্ষেত্ৰটো আমি ইট এজ এ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো এতিয়া চাও আমি দিন আৰু তাৰিখৰ কাৰণে ইট কেনেদৰে সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি কওঁ it is my birthday today এই বাক্যটোক আমি এজ এ এক্সাম্পল হিচাপে লব পাৰো এতিয়া এই বাক্যটো কি কৈছে it is my birthday today মই কোনো দিনৰ কথা কৈছো আজি মোৰ জন্মদিন বুলি কওঁতে মই কলো it is my birthday today আজি মোৰ জন্মদিন মই যদি কওঁ যোৱাকালি মোৰ জন্মদিন আছিল তেতিয়া মই এই ইজৰ ঠাইত was ব্যৱহাৰ কৰিম তেতিয়া মই কম it was my birthday yesterday এনে ধৰণে ক'ব পাৰো বা আমি আজি সোমবাৰ বুলি কওঁতে আজি শনিবাৰ আজি দেওবাৰ এনে ধৰণে ক'বলৈ যাওঁতেও আমি it এজ এ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰি বাক্যটো ক'ব পাৰো আমি ক'ব পাৰো যে it is Sunday today it is Monday today বা it was Sunday yesterday যোৱাকালি দেওবাৰ আছিল এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো বা কেতিয়াবা আমি এনেকুৱা বাক্য কিছুমান কওঁ আজি বতৰ ডাৱৰীয়া it is cloudy today এনে ধৰণে বতৰৰ কাৰণে আমি ব্যৱহাৰ কৰো এনে ধৰণে দিন বাৰ তাৰিখ বতৰ সময়ৰ কথা যেতিয়া বুজাবলৈ যাওঁ তেতিয়া আমি it এজ এ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে এতিয়া চাও আমি it pronoun হিচাপে কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰিম আমি কেনেদৰে it এজ এ pronoun হিচাপে ব্যৱহাৰ কৰিব লাগে এতিয়া আপোনালোকে স্ক্ৰিনত এটা এক্সাম্পল দেখিবলৈ পাইছে বাক্যটো কি কৈছে I purchased a mobile মই এটা মোবাইল কিনিছিলো মই এটা মোবাইল কিনিছিলো তাৰ পিছত চাও কি কৈছে and আমি কনজাংশন ব্যৱহাৰ কৰিছো and it has two primary cameras এই বাক্যটো চাও কি কৈছে I purchased a mobile মই এটা মোবাইল কিনিছিলো এইটো ঠিকই আছে I purchased a mobile মই এটা মোবাইল কিনিছিলো এই বাক্যটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে তাৰ পিছত আমি কি কলো and it has two primary cameras আৰু এইটোৰ দুটা মুখ্য ক্যামেৰা আছে এই ইটটো এটা কাক বুজালে এই ইটটোৱে বুজালে মোবাইলটো সো যেতিয়া আমি কোনো নন লিভিং থিংছৰ কাৰণে কোনো pronoun ব্যৱহাৰ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি it pronounটো ব্যৱহাৰ কৰিব পাৰো আমি কলো যে I purchased the mobile and the mobile has two primary cameras নকয় আমি কলো and it has two primary cameras আমি দা মোবাইলৰ পৰিৱৰ্তে আমি দা মোবাইলটোক ৰিপ্লেস কৰি এই it pronounটো ব্যৱহাৰ কৰিলো এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিলে এতিয়া অন্য এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো এতিয়া নেক্সট এক্সাম্পলটো কি কৈছে I went inside the room মই ৰুমটোৰ ভিতৰলৈ সোমাই গৈছিলো and it was very big আৰু এটো বহুত ডাঙৰ আছিল ধৰক মই কোনোবা এটা ৰুমৰ ভিতৰলৈ সোমাই গলো মই নাজানো ৰুমটো কিমান ডাঙৰ মই সোমাই গৈছো গৈ পেন দেখিছো এটা প্ৰকাণ্ড ৰুম বহুত ডাঙৰ ৰুম তেতিয়া মই কৈছো I went inside the room and it was very big এটা চাওক এই ইটটোৱে কাক বুজালে এই ইটটোৱে বুজালে দা ৰুমটোক কিয় কেনেকৈ বুজালে আমি বাক্যটো ক'ব পাৰিলো হয় I went inside the room and the room was very big so এনে ধৰণে আমি দা ৰুমটো একেটা বাক্যতে দুবাৰ ব্যৱহাৰ নকৰি এই দা ৰুমটোৰ পৰিৱৰ্তে আমি এটা pronoun ব্যৱহাৰ কৰিলো হেই pronounটো হল it so আমি কলো যে I went inside the room and it was very big এনে ধৰণে
আমি যিকোনো বস্তুৰ কাৰণে বা কোনো বস্তুক যেতিয়া আমি প্ৰনাউনৰ দ্বাৰা বুজাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ইট এজ এ প্ৰনাউন হিচাপে ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে ইট আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিবলৈ সমুলি নাপাহৰিব আৰু আপোনালোকে যদি এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে